নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। CTET 2026ৰ তাৰিখ ইতিমধ্যে ঘোষণা হৈছে। 8 ফেব্ৰুৱাৰী তাৰিখে CTET পৰীক্ষা অনুষ্ঠিত হ'ব। এই CTET পৰীক্ষালৈ আপোনালোকৰ যিসমূহ ডাউট আছে সেই ডাউটসমূহ আপোনালোকৰ পৰা লৈ ফেলে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো। এই ভিডিঅ'টোত মূলত আপোনালোকে যিসমূহ ডাউট সুধিছে সেই ডাউটসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো আহক আমি আৰম্ভ কৰোঁ। অকণমান মই স্লাইডছখিনি দেখুৱাই লৈছোঁ কি আছে। বেচিকেলি আপোনালোকৰ ডাউটছখিনিয়ে থাকিব। চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। CTET ৰিলেটেড কণ্টেণ্ট এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পাই থাকিব। লগতে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ল'ব পাৰে। লাৰ্ণিং কিউবৰ এপত আমি এটা সম্পূৰ্ণ পেডাগজিৰ বেটছ এটা আনিছোঁ, প্ৰতিষ্ঠা বেটছ। আৰু লগতে LPৰ কমপ্লিট চিলেবাছটো কভাৰ কৰি পেলাই এটা বেটছ আনিছোঁ। ঠিক আছে, আপোনালোকে জইন কৰিব পাৰে পেডাগজিৰ বেটছটোত। কোৱালিটি কণ্টেণ্ট আপোনালোকে লাভ কৰি আছে কম মূল্যৰ বিনিময়ত। এইটোও আৰম্ভ হৈছে। নিজৰ ইচ্ছা অনুসৰি আপোনালোকে জইন কৰিব পাৰে। বৰ্তমান কেইদিনমানৰ কাৰণে কুপন কোড এটা দিয়া হৈছে, লাৰ্ণিং কিউব। এই কুপন কোডটো ইউজ কৰিব আপোনালোকে কিবা এটা ডিছকাউণ্ট পাই যাব। চ' আমি আৰম্ভ কৰিছোঁ প্ৰথম ডাউটটো লৈ ফেলে যে বহুত কেইটা ডাউট এইটো ৰিলেটেড আহিছে যে ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয়, ফাৰ্ষ্ট ছেমিষ্টাৰত CTET পৰীক্ষা দিব পাৰে নে নোৱাৰে। NCTয়ে আচলতে এই গোটেই টিচাৰ ট্ৰেইনিঙৰ বস্তুটো কণ্ট্ৰল কৰে। NCTৰ ক্লিয়াৰ নটিফিকেশ্যন আছে, ক্লিয়াৰ গাইডলাইন আছে। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই সেই নটিফিকেশ্যনখন আচলতে দেখুৱাইও দিছিলোঁ। এবাৰ মই আৰু দেখুৱাই দিবলৈ অনা নাই। সেই ক্লিয়াৰ নটিফিকেশ্যনত কৈ দিছে যে টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যনত এডমিশ্যন লোৱাৰ পিছৰ পৰাই CTETৰ কাৰণে এলিজিবল হৈ যায়, CTET পৰীক্ষা ধুনীয়াকৈ দিব পাৰে। কোনোবা এজনে ডাউট সুধিছে যে ক'ৰবাত শুনিছে এই CTET পৰীক্ষা যদি এতিয়া দিয়ে সেই চাৰ্টিফিকেটখনৰ বোলে ভেলিউ নাথাকিব। তেনেকুৱা কোনো কথা নাই। CTETৰ ভেলিডিটি লাইফ টাইম হয় আজিকালি। আৰু এডমিশ্যন লোৱাৰ পিছৰ পৰাই পাৰ্চুইং বুলি যেতিয়া আপোনালোকক কোৱা হ'ব, ফাৰ্ষ্ট ইয়াৰ হওক ছেকেণ্ড ইয়াৰ হওক মতলব নাই, তেতিয়াৰ পৰা আপোনালোকে এই CTET পৰীক্ষা দিব পাৰে আৰু দিব লাগে। কিয় দিব লাগে কৈ আছোঁ, তাৰ আগত কৈ লওঁ CTETহে দিব পাৰে আপোনালোকে। কিন্তু অসম চৰকাৰে যি GT-PGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত কৰে সেই পৰীক্ষাটো আপোনালোকে দিব নোৱাৰে। গতিকে সেইটো মই দিবলৈ কোৱা নাই, কিন্তু CTET দিব পাৰে আৰু দিয়া উচিত। কিয় দিয়া উচিত? কাৰণ যদি আপোনালোকে ভাবি থৈছে যে BEd পৰীক্ষা পাছ কৰাৰ পিছত CTET দিম, আচলতে সময়বোৰ ডিফিকাল্ট হৈ যায়। মই একদম ৰিয়েল এক্সাম্পল বা ৰিয়েল চিটুৱেশ্যনৰ কথা যদি আমি কওঁ, আমি অসমত যিখিনি মানুহে BEd কৰি আছোঁ, বহুতে হয়তো মাষ্টাৰ্ছ কৰি আহি পেলাই BEd কৰি আছে। তো BEd কৰি উঠাৰ পিছত আৰু পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি থকাৰ কাৰণে, ঘৰত বহি পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি থকাৰ কাৰণে সময়ৰ অভাৱ বা বেলেগ কামত হয়তো নিয়োজিত হ'ব লগা হ'ব পাৰে সেইবোৰ সময়ত। তো পঢ়ি থাকোঁতে আচলতে এই পৰীক্ষাসমূহ ক্লিয়াৰ কৰি এই বাৰ্ডেনসমূহ আঁতৰাই থৈ দিব লাগে। ঠিক আছে, যি কাম আছে পঢ়ি থাকোঁতে কৰি লেঠাটো মাৰি থ'ব লাগে। BEd কৰি উঠাৰ পিছত কেৱল জব এপ্লাইৰ কাৰণে সময়খিনি দিব লাগে। ঠিক আছে, গতিকে যিহেতু এপ্লাই কৰিব পাৰে এতিয়াৰ পৰাই আপোনালোকে এপ্লাই কৰিব। নেক্সট ডাউটলৈকে আহি গৈছোঁ। নেক্সট কি কৈছে যে when form fill up start বা when registration process will start, কেতিয়া ষ্টাৰ্ট হ'ব। এটা কথা চাওক, মই ক্লিয়াৰলি কৈ দিওঁ, গোটেই ইণ্ডিয়াতে একদম বাঘা ডাঙৰ ডাঙৰ চেনেল যিবোৰ আছে হিন্দী চেনেল, সেইবোৰেও প্ৰেডিক্ট কৰিব পৰা নাই শুদ্ধকে যে কেতিয়া CTETৰ নটিফিকেশ্যন ওলাব, কেতিয়া ডেট দিব। চবেই কিবা কিবি অক্টোবৰত ওলাব, অমুকত ওলাব, জুলাইত ওলাব, অমুকত ওলাব, কাৰো নিমিলিল। CBSE নিজৰ ইচ্ছামতে যেতিয়া পাব্লিছ নটিচখন ওলাব আছিল যে 8 ফেব্ৰুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰিব, নিজৰ মতে কৰিছে। কোনেও প্ৰেডিক্ট কৰিব পৰা নাই। গতিকে এইটো বিষয়তো মই প্ৰেডিকশ্যন দিব বিচৰা নাই। যেতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব, CBSE যেতিয়া ক'ব যে অমুক দিনাৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট, সেইদিনা অফিচিয়েল যেতিয়া আহিব ইউটিউবৰ জৰিয়তে, হোৱাটছএপ গ্ৰুপৰ জৰিয়তে জনাই দিয়া হ'ব, তেতিয়া গম পাই যাম আমি সকলোৱে। এতিয়া ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱা নাই, কেৱল পৰীক্ষাৰ ডেটটোহে দিছে 8 ফেব্ৰুৱাৰীত হ'ব বুলি। অফিচিয়েল নটিফিকেশ্যন ওলালে আমি গম পাম। বাকী প্ৰেডিকশ্যন আমি একো নকৰোঁ ইয়াৰ ওপৰত। প্ৰিপাৰেশ্যন কৰিব লাগে, কিন্তু কেতিয়া হ'ব কি হ'ব সেইটো কথা মাথা মাৰি লাভ নাই। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে ফৰ্ম ফিল আপৰ ফিজ কিমানমান হ'ব, প্ৰায় 1200, 1100, 1200 এনেধৰণৰ, বা এখন পেপাৰ দিলে 1000 এনেকুৱা ধৰণৰ ফিজ হ'ব। চ' সেইটো জাষ্ট যদি কাৰোবাৰ প্ৰিপাৰেশ্যন কৰিব লগা আছে সেইটো মাইণ্ডত ৰাখি গ'লে হ'ল। ঠিক আছে, ফিজ অলপ হাই থাকে। অ'কে, ৱেষ্ট বেংগল BEd, ৱেষ্ট বেংগলত BEd কৰি আছে বা এডমিশ্যন লৈছে, CTET দিব পাৰিব নে নাই? ডেফিনেটলি পাৰিব। ৱেষ্ট বেংগলৰ সেই কলেজখন যদি NCT ৰেকগনাইজড হয় তেতিয়াহ'লে কোনো ধৰণৰ ইছ্যু নাই, CTET পৰীক্ষা দিব পাৰিব, কোনো বাধা ইয়াত নাই। ঠিক আছে, নেক্সট কি কৈছে যে can BEd
ফাৰ্ষ্ট সেমিষ্টাৰ ষ্টুডেণ্ট এটেণ্ড চিটেট সেই একেই প্ৰশ্ন বাট এটা এড কৰিছে যে ইজ ইট কম্পালচৰি টু এটেণ্ড বোথ পেপাৰ 1 এণ্ড পেপাৰ 2 চিটেট আমি পৰীক্ষাত জানো যে দুখন পেপাৰ অনুষ্ঠিত হয় এখন হৈছে পেপাৰ 1 আনখন পেপাৰ 2 ৰাইট এইটো ডাউটটো কি সুধিছে যে গ্ৰেজুৱেশ্যন প্লাছ বিএড কৰি আছে বৰ্তমান পেপাৰ 1 আৰু পেপাৰ 2 বোথ পেপাৰত এক্সাম দিব পাৰিবনে ওকে সো আগতে আমি যেতিয়া পৰীক্ষা দিছিলো মই 2019ত দিছো তেতিয়া আমি দুইখন পেপাৰে দিছিলো পেপাৰ 1 এণ্ড পেপাৰ 2 কিন্তু 2022ৰ পৰা সুপ্ৰিম কোৰ্টে অৰ্ডাৰ উলিয়াই দিলে যে বিএড সকলে কেৱল পেপাৰ 2 হে দিব পাৰে বিএড সকলে পেপাৰ 1 দিব নোৱাৰে আনহাতে যিসকলে ডিএলএড কৰি আছে তেওঁলোকে পেপাৰ 1 আৰু পেপাৰ 2 দুয়োটা দিব পাৰে ঠিক আছে সো যিসকলে বিএড কৰি আছে তেওঁলোকে মন কৰিব কেৱল পেপাৰ 2 হে দিব পাৰে পেপাৰ 2 জেনেৰেলি কাৰ কাৰণে হয় পেপাৰ 2 6 7 8 ক্লাছত পঢ়াবলৈ হয় পেপাৰ 1 1 ৰ পৰা 5 ত পঢ়াবলৈ হয় ঠিক আছে ডিএলএড দুইটাই পাৰে বিএড কেৱল মাত্ৰ পেপাৰ 2 পাৰে তো বিএড কৰি দেখোন আমাৰ লোকচান হে হ'ল কোনবাই সুধিব কিন্তু তোমালোকে যে বিএড কৰি ফালে গ্ৰেজুৱেট টিচাৰৰ কাৰণে দিবা যেটো নেকি ডিএলএড নোৱাৰিব পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে দিবা যেটো নেকি ডিএলএড নোৱাৰিব ঠিক আছে সো পেপাৰ 1 ত সেই কাৰণে বিএডক ৰখা হোৱা নাই ডিএলএডক দুইটা সুবিধা দিয়া হৈছে বুজি পালো আমি সো কম্পালসৰি নহয় বিএড সকলে কেৱল পেপাৰ 2 হে দিব সিলেবাস ৰিলেটেড আৰু এক্সামৰ প্ৰিপাৰেচন আমি কেনে ধৰণে কৰিম সো এক্সামৰ প্ৰিপাৰেচন কেনে ধৰণে কৰিম জানাৰ আগত আমি প্যাটাৰ্নটো অকনমান জানি ল'ব লাগিব বহুতে হয়তো ইতিমধ্যে গমো পাইছে যে সিটেটৰ দুখন পেপাৰ থাকে ৰাইট পেপাৰ 1 আমি ক'ব পাৰো এটো লোৱাৰ প্ৰাইমাৰী সেকশনৰ কাৰণে আৰু এটা থাকে পেপাৰ 2 হেতু এমই সেকশন বা আমি আপাৰ প্ৰাইমাৰী সেকশনৰ কাৰণে বুলি ক'ব পাৰো ঠিক আছে ওকে সো দুইখন পেপাৰে 150 নম্বৰৰ অনুষ্ঠিত হয় 150 মাৰ্কস থাকে টোটাল 150 টা কোৱেশ্চন 150 মাৰ্কস নো নেগেটিভ মাৰ্কিং কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে সেই কাৰণে যোনে প্ৰিপাৰেচন কৰি যায় খুব ধুনিয়াকে পৰীক্ষা উলিয়াই ক্লিয়াৰ কৰিব পাৰে আৰু পাসিং মাৰ্ক কিমান পাসিং মাৰ্ক হৈ গল 150 ৰ ভিতৰত আমি 90 মাৰ্ক পাব লাগিব 90 মাৰ্কস পাসিং মাৰ্ক আৰু যিসকলৰ কোটা আছে এসটি এসসি ওবিসি তেওঁলোকৰ আই থিংক 83 অৰ 82 সামথিং লাইক দ্যাট ওকে মকনমান পাহৰিলো 82 অৰ 83 মোৰ যেহেতু 90 পাব লগা আছিল এই কাৰণে এটো মই পাহৰিলো ঠিক আছে 82 83 কৈ দিব আপোনালোকে কমেন্ট সেকশনত কি আছিল হ'ব বাৰু সো প্যাটাৰ্নটো কেনেকুৱা হয় চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনৰ পৰা ডাইৰেক্টলি 30 মাৰ্কস আহিব ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 দুটা আমি ভাষা সিলেক্ট কৰিব লগা হয় দুইটা ভাষাৰ পৰা 30 মাৰ্কস আহিব ঠিক আছে 18 20টা ভাষাৰ এটা অপচন থাকে তাত বড়ো ল্যাঙ্গুৱেজটো কিন্তু অপচনত এতিয়ালৈকে নাই এই বছৰ 2026ত যে পৰীক্ষা অনুষ্ঠিত হ'ব তাত আহেনে নাহে আমি ফুল অফিচিয়েল নোটিফিকেশনখন যেতিয়া আহিব তেতিয়া আমি গম পাম বাট আগলৈকে কিন্তু বড়ো ল্যাঙ্গুৱেজটো নাছিল এইখিনি পেপাৰ 1 আৰু পেপাৰ 2 দুইটাতে সেমে থাকে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 সাধাৰণতে আমি যিখিনি অসমীয়া মানুহ আমি ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 এখন অসমীয়া এখন ইংৰাজী লৈ লওঁ তাৰ বাহিৰে যিসকল বৰাক ভেলীৰ পৰা আছে কোবাৰ আছে বেলেগ ন যাৰ অসমীয়া দুৰ্বল তেওঁলোকে বেংগলী হিন্দী তেনেকে ল'ব পাৰে কিন্তু অসমীয়া মিডিয়াম স্কুলৰ কাৰণে অসমীয়া সাবজেক্টটো থাকিব লাগিব ইংলিশ থাকক নাথাকক ইংলিশৰ বদলি বেলেগ কিবা লৈছে নো প্ৰবলেম বাট অসমীয়া মিডিয়াম স্কুলত এপ্লাই কৰাৰ কাৰণে অসমীয়া থাকিব লাগিব নেক্সট যিখন লোৱাৰ প্ৰাইমাৰী সেকশন তাৰ কাৰণে ম্যাথছ থাকিব কম্পালসৰি হয় ম্যাথছ আৰু ইভিএছ থাকিব এনভাইৰনমেন্টাল ষ্টাডিজ কম্পালসৰি হয় 30 মাৰ্কস আনহাতে আপাৰ প্ৰাইমাৰী সেকশনত এইখিনি পাৰ্টত ডিফাৰেন্স আহি যাব যিসকল আৰ্টছৰ হয় তেওঁলোকে দিব লাগিব সোশিয়েল 60 মাৰ্কসৰ আনহাতে যিসকল সায়েন্সৰ হয় তেওঁলোকে ম্যাথছ এণ্ড সায়েন্স দুইটা মিলি কিনে 60 মাৰ্কস দিব লাগিব হয়তো আপোনালোকে সোশিয়েলৰ পেপাৰ চুজ কৰিব নহয়তোবা ম্যাথছ এণ্ড সায়েন্স চুজ কৰিব ইয়ালৈকে সেম থাকিল এইটোত অকনমান ডিফাৰেন্স আহি গল হ'ব এতিয়া এই যে ল্যাঙ্গুৱেজ 1ত 30 মাৰ্কস দেখিছো ল্যাঙ্গুৱেজ 2ত 30 মাৰ্কস দেখিছো ম্যাথছত 30 দেখিছো ইভিএছত 30 দেখিছো ইয়াতেও अगेन কি আছে এই 30 মাৰ্কসৰ 15 মাৰ্কস আহিব কন্টেন্ট প্লাস 15 মাৰ্কস আহিব পেডাগজি হাউ টু টিচ সো সবতে যদি 15 15 15 চাও সো টোটাল পেডাগজিৰ পৰা কিমান মাৰ্কস আহি আছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ পৰা এটাটো ডাইৰেক্ট 30 মাৰ্কস ইয়াৰ পৰা আহিবই আৰু এই ল্যাঙ্গুৱেজ 1 ৰ ল্যাঙ্গুৱেজ 2 ৰ ম্যাথছৰ ইভিএছৰ এইখিনিৰ পৰাও 15 15 15 15 কে টোটাল 60 ঠিক আছে তো পেডাগজি টোটাল ইয়াতে 60 আৰু ইয়াত 30 টোটাল পেডাগজি 150 ৰ ভিতৰত 90 মাৰ্কসৰ পেডাগজি আহিব সেই কাৰণে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কোৰ অফ দা সিটেট পেপাৰ ঠিক আছে ঠিক ইয়াতে যদি আমি কওঁ ইয়াতে এই 60 ৰ পৰা পেডাগজি কিমান আহিব 20 মাৰ্কৰ পেডাগজি আহিব বাকি ইয়াৰ পৰা 15 আহিব পেডাগজি ইয়াৰ পৰাও 15 আহিব আৰু ইয়াতে 30 আছে 15 15 30
ত্ৰিছে 60 আৰু 20 80 ঠিক আছে সো পেপাৰটোত পেডাগজি 150 মাৰ্কছৰ ভিতৰত কিমান আহে 150 মাৰ্কছৰ ভিতৰত 80 মাৰ্কছ পেডাগজি আহিব ঠিক আছে প্ৰিপাৰেচন কেনেকৈ কৰিম প্ৰিপাৰেচন কৰাৰ কাৰণে প্ৰথম কথা সিলেবাস ওয়াইজ গৈ ফালে ধুনিয়াকে কন্টেন্টবোৰ আমি ষ্টাডি কৰিম সোশিয়াল বা মেথছ এণ্ড সায়েন্সৰ কাৰণে এনসিইআৰটি বুক পঢ়িম বাকিখিনিৰ কাৰণে সিলেবাস ওয়াইজ ষ্টাডি কৰিম ষ্টাডি কৰি ফালে previous year question paper previous year question paper is most important previous year question paper আমি solve কৰিম তেনেকে আমি যদি আগবাঢ়ো ধুনিয়াকে হৈ যাব ঠিক আছে সোশিয়াল সায়েন্স এনসিইআরটি কিতাপ কিনি লৈ ফেলে বা পিডিএফ ডাউনলোড কৰি নিজে পঢ়ি নোটস বনাবলৈ চেষ্টা কৰক আৰু লগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ প্ৰেক্টিস কৰক হ'ব নেক্সট আগবাঢ়িছো তো সিডিপি যেহেতু আটাইতকৈ ইম্পৰ্টেন্ট সেই কাৰণে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ সেপাৰেটকে বেচ লঞ্চ কৰা হৈছে জয়েন কৰিব পাৰে খুব কম প্ৰাইসতে আপোনালোকে বেচ পাব আৰু এলপিৰ কাৰণে গুটেইখিনি ঠিক আছে সময়ৰ অভাৱৰ কাৰণে ইউপিৰ আমি আনিব পৰা নাই কাৰণ কোৱালিটিত কম্প্ৰমাইজ কৰি লাভ নাই এবছৰ পিছত আনিম ইউপি নো প্ৰবলেম কিন্তু বৰ্তমান এলপি আনিছো আৰু কমপ্লিট পেডাগজি আনিছো চেক আউট কৰিব পাৰে আপোনালোকে বিএডত যিসকলে লৈছে যেহেতু আপোনালোকে ইউপি হে দিব লাগিব অনলি পেডাগজি বেচ ল'ব পাৰে ডেফিনেটলি কামত আহিব আগবাঢ়ি যাম লাৰ্নিং কিউব এপত পাব এইবিলাক ঠিক আছে আৰু কুপন কোড বৰ্তমান চলি আছে খুব কম দিনৰ কাৰণে হে কুপন কোডটো থাকিব পিছলৈ নাথাকে ওকে কি কৈছে ইফ আই চুজ আসামিজ নেক্সট ডাউটৰ লৈকে আহিছো আমি কৈছে যে অসমীয়া কি কৈছে ডাউটটো যে ইফ আই চুজ আসামিজ এজ ল্যাঙ্গুৱেজ 1 ইন সিটেট বাট দ্য হোল লাইফ আই হ্যাভ বিন আচ্ছা ঠিক আছে I want to become a science teacher in KVS or Navodaya school will it create any problem okay ঠিক আছে সো তাই বা তেও খুদিব বিচাৰিছে যে অসমীয়া ল্যাঙ্গুৱেজটো যদি ল্যাঙ্গুৱেজ 1 হিচাপে লয় কেন্দ্ৰীয় বিদ্যালয় বা নবোদয় স্কুলত পাবলৈ অসুবিধা হ'ব নেকি কোনো ধৰণৰ অসুবিধা নহয় কেন্দ্ৰীয় বিদ্যালয় বা নবোদয় স্কুলে এটো নাচায় যে সিটেটত ল্যাঙ্গুৱেজ পেপাৰ কি আছিল তেওঁলোকে খালি এটো চাই যে সিটেট কোৱালিফাই কৰিছে নে কৰা নাই সিটেট কোৱালিফাই কৰাৰ পিছত কেন্দ্ৰীয় বিদ্যালয় বা নবোদয়ে নিজাকৈ পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত কৰে সেই পৰীক্ষাত তেওঁলোকে হিন্দী ইংলিছৰ টেষ্ট অলৰেডি লৈয়ে লয় সেই কাৰণে কেন্দ্ৰীয় বিদ্যালয় বা নবোদয় স্কুলৰ লগত এটো কথা মতলব নাই যে সিটেটত কি সাবজেক্ট বা কি ল্যাঙ্গুৱেজ আমি চুজ কৰিছো সেই কাৰণে একো প্ৰবলেম নাই ইজিলি ইংলিশ মিডিয়ামৰ হলেও বা কেন্দ্ৰীয় বিদ্যালয় নবোদয় স্কুল টাৰ্গেট কৰিলেও সিটেটত ল্যাঙ্গুৱেজ 1 আসামিজ ল'ব পাৰে দেট ইজ নো প্ৰবলেম ঠিক আছে আৰু কিবা ডাউট থাকিলে সুধিলে হ'ল Barak Valley পৰা হয় I am from Barak Valley I can prefer language to Assamese rather than English language to is there any problem language 1 is Bengali so Bengali লগত ইংলিশৰ হলনি অসমীয়া ল'ব বিচাৰিছে নো প্ৰবলেম ভালে কথা বেংগলী লগত যদি অসমীয়া লৈ লয় অসমীয়া স্কুলতো এপ্লাই কৰিব পাৰিব বেংগলী মিডিয়াম স্কুলতো এপ্লাই কৰিব পাৰিব ভালহে হ'ব নো প্ৰবলেম ইংলিশ আছে নে নাই নাচাই মতলব নাই কি কৈছে I am a graduate in English honors which language should I select for L1 and L2 in CTET ঠিক আছে যদি অসমীয়াত কোনো প্ৰবলেম নাই যদি তুমি অসমীয়া লৰা বা অসমীয়া ছোৱালী হোৱা L1 টো অসমীয়া লৈ লবা ঠিক আছে L2 ইংলিশ লৈ লবা অল্টাৰনেট কে ললেও কোনো প্ৰবলেম নাই যেহেতু ইংলিশ অনার্স ইংলিশ তো জানাই ইংলিশ এটা লবাই নেক্সট জি ইচ্ছা তোমাৰ অসমীয়া জানিলে ললা নাজানিলে হিন্দী বেংগলী যি জানা লৈ লবা নো প্ৰবলেম ইজ ম্যাথছ কম্পালসৰি অৰ we can choose by ourselves maths compulsory হয় নহয় প্যাটাৰ্ণটো চাই আমি বুজি পালো যে এলপিত maths is compulsory maths লাগিবই এলপিত ঠিক আছে বাট ইজি আহে ইমান কথা নাই ইউপিৰ ক্ষেত্ৰত আৰ্টছৰ সকলে তেওঁলোকে বা হিউম্যানিটিজ বুলি যি কয় তেওঁলোকৰ কাৰণে maths নালাগে সায়েন্সৰ যি সকল ক্যান্ডিডেট থাকিব তেওঁলোকৰ কাৰণে maths কম্পালসৰিলি লাগিব সিটেট পাস কৰাটো অসম গভৰ্ণমেন্টৰ জব পাব পাৰি নে নোৱাৰি ডেফিনেটলি পাৰি দি আছে 5000 4000 এনেকে দি আছে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী সেকশনত সিটেটৰ পৰা ডাইৰেক্টলি লোৱা হয় ঠিক আছে ডাইৰেক্টলি লোৱা হয় মানে সিটেট পাস কৰা সকলৰ ভিতৰত আকৌ মেৰিট লিষ্ট ওলাই তেনেকে লোৱা হয় কিমান মাৰ্কস লাগিব ঠিক আছে কিমান মাৰ্কস লাগিব এটা কথা শিওৰ যে বৰ্তমান যিমান কম্পিটিশন 100 প্লাস মাৰ্কস তো লাগিবই ঠিক আছে 100 প্লাস মানে আহিবলগীয়া সময়ত 120 প্লাস মাৰ্কস টাৰ্গেট কৰি ফেলে পৰীক্ষা দিয়ক ঠিক আছে তাৰ ভিতৰত যদি 115 ও থাকে চান্সেস থাকিব there is no problem কিন্তু ইয়াৰ ওপৰত যিমান বেছি মাৰ্কস পাব পাৰি কিমান ভাল 120 125 সে গুড মাৰ্কস এইবিলাক ঠিক আছে বাট এট লিষ্ট 110 ৰ ওপৰত থাকিব লাগিব আজিৰ দিনত কাৰণ কম্পিটিশন বাঢ়ি আছে
সিটেট পেপাৰৰ বাবে ইংলিছ কম্প্ৰিহেনশ্যন ক'ৰ পৰা প্ৰেক্টিছ কৰিম প্ৰিভিয়াছ ইয়াৰ পেপাৰ উঠাবা সিটেটৰ বহুত প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছে নেটতো পায় কিতাপো কিনিব পায় লাৰ্ণিং কিউবৰ এপত যদি পেডাগজি কোৰ্স ডাউনলোড কৰিছা তাতেও প্ৰিভিয়াছ ইয়াৰ পেপাৰখিনি মই আপলোড কৰি থৈ দিছো বা 10খন থলো এতিয়ালৈকে আৰু থৈ দিম হ'ব সো প্ৰিভিয়াছ ইয়াৰ পেপাৰ উঠাবা তাত ইংলিছ কম্প্ৰিহেনশ্যন দেখিবলৈ পাবা প্ৰেক্টিছ কৰি গলে হল এছএছটি সোশ্যাল সায়েন্স কোৰ পৰা আৰু কেনেকৈ প্ৰিপাৰেচন কৰিম এছএছটি প্ৰিপাৰেচন কৰাৰ কাৰণে এটাই উপায় হেয়া হৈছে এনচিইআৰটি কিতাপ লৈ লবা ক্লাছ 6 7 8 ৰ সৰু সৰু কিতাপ হয় ডেইলি এটা এটাকে চেপ্টাৰ পঢ়িবা হৈ যাব এটা চেপ্টাৰ সৰু সৰু থাকে চেপ্টাৰবোৰ চেপ্টাৰটো পঢ়িলা পঢ়ি যাওঁতে আন্ডাৰলাইন কৰি গলা ফেক্টস যোনবোৰ থাকিব পিছত পঢ়ি উঠি চেপ্টাৰটো পঢ়ি উঠি বহি এখনত সেই ফেক্টসবোৰ টুকি থৈ দিলা যাতে পৰীক্ষাৰ আগদিনা কি কৰিব পাৰা ৰিভাইজ কৰিব পাৰা এইখিনি কৰি উঠি তাৰ পিছত প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰিবা যোৱা 10খন 15খন প্ৰিভিয়াছ ইয়াৰ পেপাৰ সলভ কৰিলে ধুনীয়াকৈ প্ৰস্তুতি হৈ যাব হ'ব ইয়াৰ উপৰিও কোনোবাই যদি এনচিইআৰটি কিতাপ পঢ়ি বেয়া পায় এনচিইআৰটি সামাৰি বুলি যিবোৰ কিতাপ থাকে সেইবোৰ লৈ ল'ব পাৰা সেইবোৰ লৈ কিনেও পঢ়িব পাৰা যেনেকৈ এইখন দিশা পাব্লিকেশ্যনৰ এনচিইআৰটি সামাৰি ইয়াত ক্লাছ 6 ৰ পৰা 12 লৈকে আছে কিন্তু সিটেটৰ কাৰণে 6 ৰ পৰা 8 লৈকে পঢ়িলে হৈ যাব আৰু ঠিক তেনেকৈ এইখন কিতাপৰে এনচিইআৰটিৰ ফেক্টস বিলাক এমসিকিউ ফৰমেটত আছে এনেকুৱা এখন কিতাপ লৈও প্ৰেক্টিছ কৰিলেও নো প্ৰব্লেম জাস্ট কথাটো হ'ল যে 6 7 8 ৰ এনচিইআৰটি খিনি ক্লিয়াৰ থাকিব লাগে হ'ব সোশ্যাল সায়েন্স পাৰ্টটোৰ কথা কৈছো বাকি যিসকলে সায়েন্স আৰ্টছৰ তেওঁলোক সায়েন্স মেথছ পাৰ্টটো What is the best method to study NCERT books effectively? If I read from class 6 to 10 NCERT, will it be covered? 6 to 10 to প্ৰয়োজনে নাই 6 to 8 পঢ়িলে হৈ যায় সিটেটৰ কাৰণে বাকি এনেই নলেজৰ কাৰণে বা বেলেগ বেলেগ এক্সামৰ কাৰণে 6 to 10 পঢ়ি থব পাৰিলে খুবেই ভাল কথা বাট সিটেটৰ কাৰণে দিস ইজ দ্য ৰিকুৱাৰমেণ্ট ওকে ইফেক্টিভলি এনচিইআৰটি কেনেকৈ পঢ়িম মই অলপ আগত ক'লোৱে যে চেপ্টাৰবিলাক এনচিইআৰটি বহুত ডাঙৰ নহয় 6 7 8 সৰু সৰু চেপ্টাৰ সোশ্যাল সায়েন্সৰ বিশেষকৈ এটা চেপ্টাৰ পঢ়িলো পঢ়ি যাওঁতে এবাৰ আন্ডাৰলাইন কৰি যাম আন্ডাৰলাইন কৰি উঠি পেলাই কি কৰিম যোনবোৰ আন্ডাৰলাইন কৰি গৈছিলো ইম্পৰ্টেণ্ট পইণ্টছবিলাক সেইবোৰ মই বহি এখনত লিখি থৈ দিম সেই পইণ্টছবিলাক পিছত মই ৰিভাইজ কৰিম হ'ব আন এটা উপায় হৈছে চেপ্টাৰটো পঢ়িলো পঢ়ি উঠি ইউটিউবত সেই চেপ্টাৰটোৰ ওপৰত বিশেষ এটা ভিডিঅ' চাই দিলো কিবা এটা ভিডিঅ' চাই দিলো এতিয়া এই PW অনলি IAS যদি সাৰ্চ কৰি দিয়া ক্লাছ 6 এনচিইআৰটি হিষ্ট্ৰী এইজন ছাৰ দেখিবলৈ পাবা মই চাইছিলো কেইটামান ভিডিঅ' ভাল লাগিছে আচলতে তেওঁ কি কৰে 1 ঘণ্টা 1.5 ঘণ্টা বা 2 ঘণ্টা তিমানমান টাইমত মানে এটা চেপ্টাৰ এটা ভিডিঅ'তে কমপ্লিট কৰি দিয়ে ভিডিঅ'টো অলপ দীঘল হ'লেও সো তেনেকৈ এইসমূহ ভিডিঅ' চাব পৰা যায় কিন্তু অনলি ভিডিঅ' চালে মনত নাথাকিব লগত বুকখন লৈ কেনে বুকত আন্ডাৰলাইন কৰি বুজি পাবলৈ ভিডিঅ' চাই অকণমান নোটছটো বনাই থলে অলপ কষ্ট কৰিলে বেছি কামত দিব ৰিটেনশ্যন হ'ব ঠিক আছে সো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল লাৰ্ণিং কিউব এপ ডাউনলোড কৰিব পাৰা কোৰ্সৰ কাৰণে কিবা ডাউট থাকিলে হোৱাটছএপ নাম্বাৰ এইটো ইয়াত সুধিলে হ'ল হোৱাটছএপ গ্ৰুপৰ লিংক থাকিব জয়েন কৰিলে হ'ল কুপন কোড খুব কম দিনৰ কাৰণে থাকিব কুপন কোড ইউজ কৰি লাৰ্ণিং কিউবৰ কোৰ্স এনৰোল কৰিব পাৰা থ্যাংক ইউ সো মাচ পুনৰ লগ পাম চেনেল সাবস্ক্ৰাইব কৰিবা